অকলশৰীয়া মানুহ বহুত কষ্ট মা আৰু বাইদেৱে গৈছে পথাৰলৈ দেউতাও নাই এদিকে ওলাই গৈছে এতিয়া ধান মানে যিহেতু টকাৰ লগত সদাই দিছিলো মাতিছে নিবলৈ এতিয়া দোকানহে চাওনে ঘৰত ধান মেলা খাইছে ধানহে চাওনে বহুত চিন্তা হৈ গৈছে এতিয়া মই দোকানটো এতিয়া বন্ধ কৰি ললো উপায় নাই এতিয়া মই যাব লাগিব আৰু যেহেতু ঘৰত ধান মেলি থৈ দিয়া হৈছিলে ধানখিনি অলপমান হাত দি লৈছো আৰু ইফালে ভাত চব্জিও বনাই আছে যেহেতু মা আৰু বাইদেউ পথাৰ গৈছে বুলি কৈছো ঘৰত কোনো নাই ইফালে 5 ডিগ্ৰী চতালতো ধান মেলি থৈ দিয়া আছে এইখিনিক ধুনীয়াকে মানে হাত দি থৈ যাও আৰু ৰাতি মানে বৰষুণ পৰিছিলে অলপমান বহুত ভয় লাগিছিলে সেইটো কাৰণে মাটিটো মেলি দিয়া হৈছে যেহেতু মুচিত থৈ দিয়া হৈছিলে চতালটো তেও বাকিখিনি জালত দিয়া আছে আৰু আধা মাটিত দিয়া আছে এতিয়া আৰু যাব লাগিব ধান আনিবলৈ ইফালে ধানখিনি হাত দি হৈ গল এতিয়া মই যাম ধান আনিবলৈ দেউতাও পাৰো ৰখি অৱশেষত আহি পালে দেউতাক পঠিয়াই দিছো আগতীয়াকে আৰু মই এতিয়া যাবলৈ ওলাইছো দৰজাটো মাৰি থৈ যাও বুলি ভাবিলো যেহেতু দোকানো বন্ধ কৰিলো আজি বজাৰত যাব লাগিব সেইটো কাৰণে ধানখিনি আনি লও বুলি ভাবিলো এতিয়া যাবলৈ ওলাইছো ধান আনিবলৈ এতিয়া গৈ আছো ধান আনিবলৈ মই আৰু ৰ'দটো ইমান চোকা দিছে আৰু এতিয়া মই গৈ আছো মানুহ ঘৰলৈ ইফালে চাওকচোন আমাৰ একদমবাৰে ডেকাটো একদম কটি বেকা কৰি গৈ আছে দুইটা আছে বাৰু আৰু এতিয়া মই গৈ আছো ধান আনিবলৈ ইফালে দেউতাই জুখি আছে আহি পালো মানে যাৰ ঘৰত ধান আনিব আহিছিলো তাৰ ঘৰত আহি পালো ধান জুখি আছে আৰু এতিয়া নিবলৈ লাগিব যেহেতু আমাৰ কিবা নাই ঠেলা নাই সাইকেলতে লৈ যাব লাগিব ধানখিনি বাৰু কেঁচা এবাৰ মেচিন যেহেতু মেচিনৰ দি কাটিছিলে ইফালে আকৌ মই ধান আনি থৈ মেলি লৈ বজাৰলৈ ওলালো এতিয়া বজাৰ যাবলৈ ওলাইছো মই আৰু আহি পাই চব্জিখিনি মানে জাগাই জাগাই সেট কৰি থৈছো কাৰণ আজিকালি চব্জিবোৰ গোটেই সাৰ সুৰ দিয়া সেইটো কাৰণে মানে অলপমান বহল জাগাত বটা পোৱা জাগাত থৈ দিলে অলপ ভাল সেইটো কাৰণে মই ওলাই দিছো গোটেইখিনি এইফালে পলুপোক লৈ আহিছিলো আধা কেজি আপোনালোকে খাই ভাল পায় নে নাপায় পলুপোক আপোনালোকে কমেন্ট কৰি জনাব দেই ইফালে মই বজাৰ গোটেইখিনি ঢালি দিলো আৰু ইফালে চাওকচোন বজাৰৰ পৰা আহিছে পাইছো যে গোটেই পাতপুত পৰি চতালটো অৱস্থা নাইকিয়া হৈ আছে দেউতাই বাৰু ধানখিনি চপাই থলে আৰু ধুমাধুমকে মই চতালটো হাৰি লৈছো যেহেতু সন্ধিয়াও হলেহি আৰু ধুমাধুমকে এতিয়া মই চতাল ঘৰ হাৰি লৈছো আৰু আছে কাম কৰিবলৈ গাহৰি দানা দিব আছিলে গোটেইখিনি কাম মানে মই ফুল ভিডিঅ' দিবলৈ নোৱাৰোৱে কাৰণ কেমেৰা ধৰি দিয়া মানুহ নাথাকে ল'ৰাটোৱে অলপমান দোকান চাই দিছে আৰু মই এদিকে কাম কৰা